জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুৰ দিনটোত আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে আমি একোটাকৈ ঠাইত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰি আহিছোঁ। আমাৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিও বিভিন্ন ঠাইত উদযাপন কৰে, কিন্তু আমি কেন্দ্ৰীয়ভাৱে এটা ঠাইত আমি প্ৰতি বছৰে উদযাপন কৰোঁ। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি চিন্তা, তেখেতৰ যি চেতনা, সেই চেতনাক উঠি অহা প্ৰজন্মই যাতে বুকুত সমল হিচাপে লৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি এই সদায় প্ৰচেষ্টা কৰি আহিছোঁ। আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰোঁতে জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা বুলি এখন গৱেষণাধৰ্মী গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছিলোঁ, য'ত জ্যোতিপ্ৰসাদ দেৱৰ সংগ, জ্যোতিপ্ৰসাদ দেৱৰ সৈতে কাম কৰা, জ্যোতিপ্ৰসাদ দেৱৰ সৈতে কাম কৰি বা তেখেতৰ ওপৰত গৱেষণা কৰা বহু মানুহে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত আচলতে বিভিন্ন ধৰণৰ কথা বতৰা লিখিছে, আৰু সেই গৱেষণাধৰ্মী কিতাপখন এতিয়া যথেষ্ট সমাদৰ। গতিকে আমাৰ লক্ষ্যৰ উদ্দেশ্য হৈছে উঠি অহা প্ৰজন্মই এইগৰাকী আধুনিক মনৰ অসমীয়া মানুহ, যিগৰাকীক আমি আধুনিক মনৰ অসমীয়া মানুহৰ শ্ৰেষ্ঠ মানুহ যদি বিচাৰোঁ, তেনেহ'লে শংকৰদেৱৰ পাছতে চাগে জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব, যিগৰাকীয়ে ৰক্ষণশীল সমাজখনক মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিল, নাৰীক অভিনয় কৰাইছিল। সেই সময়তে ভোলাগুৰিত তেখেতে ষ্টুডিঅ' বনাই অসমীয়া চিনেমা নিৰ্মাণ কৰিছিল, বিপ্লৱৰ কাম কৰিছিল, আৰু উৰ্বৰা মস্তিষ্কৰ প্ৰমাণ কেৱল 14 বছৰ বয়সতে দিছিল শোণিতকুৰিৰ জৰিয়তে। গতিকে এইগৰাকী অসমীয়াই মানুহক বিশ্বমুখী কৰিব বিচাৰিছিল, অসমীয়া মানুহক গাঁৱৰ সৈতে জড়িত হ'ব শিকাইছিল, চহৰৰ সৈতে জড়িত হ'ব শিকাইছিল, অসমীয়া মানুহক শিল্পকৰ্মৰ জৰিয়তে নৱচেতন মনক উদ্বুদ্ধ কৰিবৰ কাৰণে বিচাৰিছিল। সেইগৰাকী শিল্পীৰ কৰ্মৰাজিক লৈ আজিও আচলতে আমি উঠি অহা প্ৰজন্মই যিমানখিনি কৰিব লাগিছিল, যিমানখিনি জানিব লাগিছিল, সিমানখিনি আমি জানিব পৰা নাই। ইয়াৰ মূল কাৰণ হৈছে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত এটা সাংস্কৃতিক প্ৰকল্প, এটা সংগ্ৰহালয় স্থাপন হ'ব লাগিছিল। তেখেতৰ তামোলবাৰী চাহ বাগিচা গৃহটো আমি সৰুৰে পৰা দেখিছোঁ, তাত তেখেতে ব্যৱহাৰ কৰা বহু হাৰমনিয়াম, তেখেতে ব্যৱহাৰ কৰা বহী, কিতাপ, কলম পৰিত্যক্ত অৱস্থাত আছে, যিবিলাকৰ জৰিয়তে অসমীয়া জাতিটোক এটা সময়ত উদ্বুদ্ধ কৰিছিল, আধুনিক জাতি হিচাপে গঢ়ি তুলিছিল, আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছিল। য'ত তেখেতৰ সৃষ্টিৰ চেতনাৰ এই কথা বতৰাবিলাক তাত উপলব্ধ হৈছিল, সেইবিলাক সংগ্ৰহ কৰাৰ কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা নাই। সেইবিলাক উঠি অহা প্ৰজন্মলৈ আগবঢ়াই লৈ যোৱাৰ কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা নাই। আন কথা বতৰাবিলাক তামোলবাৰী চাহ বাগিচাত তেখেতৰ বিভিন্ন সময় তাত অতিবাহিত কৰিছে, সেই কথা বতৰাবিলাকো আজিলৈকে তেখেতসকলে চিন্তা চৰ্চা নকৰিলে। আমি প্ৰকল্প তৈয়াৰ কৰি দিয়াৰ পিছতো কেৱল নামমাত্ৰ অৰিহণা দি, নামমাত্ৰ পইচা মোকলাই তাত তেখেতসকলে পাল মৰাৰ দৰে কাম কাজ কৰিছে। দুয়োখন বিশ্ববিদ্যালয়ত আজি তাৰিখলৈকে আসনৰ ব্যৱস্থা নকৰিলে, যাতে উঠি অহা প্ৰজন্মই গৱেষণা কৰিব পাৰে তেখেতৰ ওপৰত, তেখেতৰ সৃষ্টিৰাজিক লৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে চৰকাৰে কৰা নাই। গতিকে আমি এইটো কথাই কৈছোঁ যে যিগৰাকী মানুহে অসমীয়া মানুহক আধুনিকৰণ কৰিছিল, যিগৰাকী ব্যক্তিয়ে অসমীয়া মানুহক বিশ্বমুখী যাত্ৰালৈ আগবঢ়াই লৈ গৈছিল, এতিয়া সাম্প্ৰদায়িকতাৰ এতিয়া বিশ্বমুখী যাত্ৰা নহয়, সেই সময়তে গাঁৱৰ বোকাপানী গছকি কেনেকৈ বিশ্বমুখী যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰি, সেই শিপাডাল, সেই মূল ৰাস্তাটো, সেই ৰূপৰেখাডাল অংকন কৰি দিয়া ব্যক্তিগৰাকীৰ ওপৰত আমি সৃষ্টি, তেখেতৰ চেতনাৰ ওপৰত কাম কৰাৰ যথেষ্ট প্ৰয়োজন আছে। তাৰ কাৰণে আমাক বিজ্ঞানসন্মত পৰিকল্পিতভাৱে তেখেতৰ প্ৰতিটো সৃষ্টিৰাজি সমলক যাতে আমি বিচাৰিলে ঠাউকতে পাওঁ, তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনালোঁ। তেতিয়াহে প্ৰকৃতাৰ্থত এইগৰাকী শিল্পীক সন্মান জনোৱা হ'ব। অন্যথা সেই সময়তে যিখিনি কাম কাজ কৰিলে আমি চাগে অসমত তাৰ চৰ্চাৰ অভাৱ, তেখেতৰ ওপৰত লিখা মেলাৰ অভাৱৰ কাৰণে আজিৰ তাৰিখতো জ্যোতিপ্ৰসাদে যিধৰণে বিশ্বমুখী যাত্ৰাটোত আগবাঢ়িব লাগিছিল, সেই বিশ্বমুখী যাত্ৰাটোত ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছে। এই কাম কাজখিনি উঠি অহা প্ৰজন্মই লৈ তেখেতৰ পথেৰে পাথেয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিভিন্ন ক্ষেত্ৰত আমি জ্যোতিপ্ৰসাদে যিবিলাক কাম কাজ কৰি গৈছিল, তেখেতৰ য'ত সৃষ্টি হৈছিল, য'ত তেখেতৰ চেতনাৰ উদ্বুদ্ধ হৈছিল, সেই গোটেই বস্তুবিলাক আজি পৰিত্যক্ত অৱস্থাত আছে। সেই বস্তুবিলাক সংৰক্ষণ কৰিবৰ কাৰণে অসমত আচলতে মানুহৰ অভাৱ, প্ৰতিষ্ঠানৰ অভাৱ, চৰকাৰৰ অৱহেলা, এই গোটেই কথা বতৰা আমি দেখিবলৈ পাইছোঁ। কেৱল জ্যোতিপ্ৰসাদৰ ক্ষেত্ৰত নহয়, আন আন ব্যক্তিসকলৰ ক্ষেত্ৰতো। দুখনকৈ বিশ্ববিদ্যালয়, আমি আন বিশ্ববিদ্যালয়সমূহ বাদ দিলোঁ, আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ কথাও ক'ব পাৰোঁ, কিন্তু সেইখনো যদি আমি বাদ দিওঁ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰ তাৰিখত জ্যোতিপ্ৰসাদৰ ওপৰত অধ্যয়ন কৰিবৰ কাৰণে এখন আসন নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিবৰ কাৰণে আগ্ৰহী, কিন্তু সমলখিনি ক'ত বিচাৰি পাব, সমলখিনি ক'ত সংগ্ৰহ হৈ আছে, সমলখিনি বিজ্ঞানসন্মতভাৱে কেনেকৈ বিচাৰি পাব ঠাউকতে, এই গোটেই ব্যৱস্থাটো কৰি দিয়াৰ দায়িত্ব চৰকাৰৰ, এই গোটেই ব্যৱস্থাটো কৰি দিয়াৰ দায়িত্ব অগ্ৰজৰসকলৰ। গতিকে এই কামখিনি যেতিয়ালৈকে নকৰিব, উঠি অহা প্ৰজন্মই জ্যোতিপ্ৰসাদৰ সেই আধুনিক মনটো, সেই শিল্পী মনটোক, সেই নৱজাগৰণ সৃষ্টি কৰিব বিচৰা সেই শিল্পীজনক কিন্তু বিচাৰি পাওঁতে দেৰি হ'ব, যিটো আমাৰ জাতিটোৰ কাৰণে আটাইতকৈ ক্ষতিপূৰণ। তামোলপুৰ চাহ বাগিচাৰ সময়ত এটা আচলতে চৰকাৰৰ পৰা ফাণ্ড দিয়া হৈছিল, সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰীত্বৰ সময়ত, আৰু যিটো ফাণ্ড দিছিল একেবাৰে এটা ন্যূনতম আচলতে এটা অৰিহণা বুলি আমি ক'ব পাৰোঁ। তেখেতৰ যিটো গৃহ, সেই গৃহটো আজিও পৰিত্যক্ত অৱস্থাত আছে। তেওঁ নিজে ব্যৱহাৰ কৰা বহু সা সামগ্ৰী, নিজে ব্যৱহাৰ কৰা বহু বাদ্যযন্ত্ৰ, নিজে ব্যৱহাৰ কৰা বহু তথ্য পাতি তাত কিন্তু সংগ্ৰহ হৈ আছে, যিবিলাক
উৱলি গৈছে এতিয়া গতিকে সেইবিলাকৰ অধ্যয়ন নাই এইগৰাকী ব্যক্তি আচলতে অসমত জন্ম লাভ কৰিছিল যিগৰাকী ব্যক্তিক লৈ আমি অহংকাৰ কৰিব পাৰোঁ যিগৰাকী ব্যক্তিয়ে অসমীয়া মানুহৰ উৰ্বৰা মস্তিষ্কটোৰ আচলতে প্ৰতীক হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ অসমীয়া মানুহৰ যে মগজু ভাল অসমীয়া মানুহৰ যে মগজু উৰ্বৰা 14 বছৰ বয়সত প্ৰমাণ কৰি দিয়া ব্যক্তিগৰাকী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ গতিকে সেইগৰাকী ব্যক্তিয়ে কেৱল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ হিচাপে নহয় অসমীয়া মানুহক তেখেতে প্ৰতিনিধিত্ব কৰিছে অসমীয়া মানুহৰ উৰ্বৰা মস্তিষ্কৰ তেখেত প্ৰতীক গতিকে সেইগৰাকী ব্যক্তিৰ সৃষ্টি সেইগৰাকী ব্যক্তিৰ চেতনা সেইগৰাকী ব্যক্তিয়ে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ উৱলি যোৱাৰ পিছতো চৰকাৰৰ কোনো গুৰুত্ব নাই ইয়াতকৈ আচলতে পৰিতাপৰ কথা ইয়াতকৈ আচলতে দুখৰ কথা একো হ'ব নোৱাৰে আৰু এইবিলাক যিদিনাখন হেৰাই যাব নৱপ্ৰজন্মই উঠি অহা প্ৰজন্মই তেখেতৰ সমলবিলাক বুকুত খাবতি মূল শিপাডালৰ সৈতে সংপৃক্ত হৈ থাকিব নোৱাৰিব নাই নিশ্চিত হয় আমি কৈ আছোঁ আজি আমি বহুদিনৰ পৰা এই গোটেই কথা বতৰাবিলাক কৈ আছোঁ আমি যিমানখিনি নিজে পাৰিছোঁ তেখেতৰ গৱেষণাধৰ্মী কাম কাজ তেখেতৰ ওপৰত বিভিন্ন ব্যক্তিৰ পৰা সমল বিচাৰি আনি আমি একত্ৰিত কৰিবৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ কিন্তু এই ক্ষেত্ৰত চৰকাৰক আমি বাৰম্বাৰ এটা কথা কৈছোঁ এটা সাংস্কৃতিক প্ৰকল্প হ'ব লাগে সাংস্কৃতিক সংগ্ৰহালয় হ'ব লাগে একেলগে য'ত উঠি অহা প্ৰজন্মই ঠাউকতে তেখেতৰ সকলোখিনি সমল আমি বিচাৰি পাব পাৰোঁ তাৰ কাৰণে এটা বৃহৎ সাংস্কৃতিক প্ৰকল্প আৰু এটা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপন কৰিব লাগে এইটো হৈছে আমাৰ চৰকাৰৰ প্ৰতি মূল দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা